মৰিয়নিবাসী ৰাইজ হিচাপে আমি খুব মানে লজ্জা অনুভৱ কৰিছোঁ। 4বাৰকৈ বিধায়ক জয়ী হৈ পেলাই তেওঁ এতিয়া বিজেপি শাসনকালত যি নিৰ্বাচনী আচৰণবিধি তেওঁ ভংগ কৰি পেলাই যি মৰিয়নিৰ শাৰী বিতৰণ কৰি আছে, এইটো এটা অতি হাস্যজনক কথা। তেওঁ কংগ্ৰেছত থাকোঁতে 15 বছৰ বিধায়ক হৈ থাকোঁতে তেওঁ একো ফুটা কৰি কাম এটা সমষ্টিবাসী ৰাইজৰ কাৰণে কৰিব নোৱাৰিলে। মাকৰ সপোনবিলাকে তেওঁ আজিলৈকে পূৰ কৰিব নোৱাৰিলে 15 বছৰ। এতিয়া দেখা গৈছে বিজেপিলৈ গৈ তেওঁ আকৌ মাকৰ সপোন পূৰণ কৰিবৰ কাৰণে তেওঁ শাৰী বিলাবলগীয়া হৈছে এই নিৰ্বাচন বিধি আয়োগ মানে ভংগ কৰি পেলাই। আমি হিমন্ত বিশ্বক এটা প্ৰশ্ন কৰিছোঁ, আপোনাৰ বিভাগটো আপোনাৰ চৰকাৰখন এনেকৈ চলিছে নেকি? আজি আপোনালোকৰ বিজেপিত ৰূপজ্যোতি কুৰ্মীয়ে শৰণ লোৱাৰ কাৰণে আজি হৈ গৈছে, কিন্তু বিৰোধীৰ যদি কোনোবা এজন প্ৰাৰ্থীয়ে আজি এই কামটো কৰিলেহেঁতেন ইমান সময় আপোনালোকে হয়তো এৰেষ্ট কৰিলেহেঁতেন। গতিকে মই বিজেপি নেতৃত্বাধীন চৰকাৰখন হিমন্ত বিশ্বকে লৈ ৰূপজ্যোতি কুৰ্মীক মই মৰিয়নিবাসী ৰাইজ হিচাপে মই অত্যন্ত গৰিহণা দিছোঁ। আৰু ৰূপজ্যোতি কুৰ্মী এই মৰিয়নি সমষ্টিত এবাৰ হৰাটো খাটাং, তেওঁ মাত্ৰ সীমিত কেইটামান তেওঁ সাংগু পাংগুৱে ভোট তেওঁক দিব, বাকী কিন্তু তেওঁ মানে একেবাৰে তেওঁ যে জিকিব কোনো তেওঁ আশাই নাই, আৰু সেইকাৰণে আজি শাৰী বিলাবলগীয়া হৈছে।